কহনিয়া এবাৰ পুৰণি বিজেপি নেতাই খুলিব নতুন দল অতি শীঘ্ৰেই বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জন্ম হ'ব নতুন আঞ্চলিকতাবাদী শক্তি আৰু বিজেপিৰ পুৰণি নামেৰে বিখমবাদী নেতাসকলে সেই দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ পাছতে ৰাজ্যিক বিজেপিৰ সৃষ্টি হৈছে ধুমুহাৰ আমি লৈ আহিছো ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চিন্তিত হৈ পৰিছে ৰাজ্যিক বিজেপি পুৰণি বিজেপি নেতাই নতুন দল খুলিব পুৰণি বিজেপি নেতা বা বিখমবাদী বিজেপি নেতাই নতুন দললৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিজেপি দলৰ পুৰণি নামেৰে দল খুলিব প্ৰবীণ বিজেপি নেতাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ এক প্ৰকাৰে ধুমুহা সৃষ্টি হৈছে ৰাজ্যিক বিজেপিৰ ধুমুহা ইতিমধ্যে উজনি অসমৰ দুই শক্তিশালী নেতাই বিজেপি ত্যাগ কৰিছে নতুন দলত যোগদান কৰাৰ সম্ভাৱনা আছে বিজেপি ত্যাগ কৰি বিস্ফোৰণ শক্তিশালী বিজেপি নেতাৰ লোকসভা নিৰ্বাচনৰ পাছতে বিজেপিৰ প্ৰতি ক্ষোভ বৃদ্ধি বিজেপি নেতাৰ আৰু যাৰ বাবে দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত জনাইছে নিৰ্বাচনত কোনো দায়িত্ব নিদিয়াৰ বাবে দল এৰাৰ সিদ্ধান্ত ভৱেন মোহনৰ আৰু 1.5 দশকৰো অধিক সময় বিজেপিৰ সৈতে জড়িত আছিল ভৱেন মোহন ইতিমধ্যে হঠাৎ বিজেপি এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুই আহোম নেতাৰ বিজেপি ত্যাগক লৈ উজনি অসমত ব্যাপক চৰ্চা আৰম্ভ হৈছে এক প্ৰকাৰে ধুমুহা সৃষ্টি হৈছে ভৱেশ কলিতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে দুই আহোম নেতাই আৰু বিজেপি ত্যাগ কৰি নতুন দল গঠন কৰিব বুলি চৰ্চা চলিছে আৰু জনসংঘ অসম নামেৰে ৰাজ্যত নতুন দলৰ আবিৰ্ভাৱ হোৱাৰ কুচকাবাজ নতুন আঞ্চলিকতাবাদী শক্তিৰ জন্ম দিব পুৰণি বিজেপি নেতাই লগতে ৰাজেন গোহাঁই অশোক শৰ্মায়ো বিজেপি ত্যাগৰ যুঁজা চলা বুলি চৰ্চা বিখমবাদী বিজেপি নেতাই নতুন দললৈ যোৱাৰ সম্ভাৱনা কংগ্ৰেছৰ পৰা শক্তিশালী নেতা নতুন দললৈ অহাৰ সম্ভাৱনা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলত ব্যাপক ধুমুহা সৃষ্টি হৈছে কিয়নো নতুন দলৰ আবিৰ্ভাৱ হ'ব আৰু ৰাজনৈতিক মহলত ব্যাপক ধুমুহা সৃষ্টি হৈছে যেহেতু সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কুচকাবাজ চলাইছে কুচকাবাজ আৰম্ভ কৰিছে আৰু তাৰ মাজতেই যেহেতু এক নতুন দলৰ আবিৰ্ভাৱ হোৱাৰ সম্ভাৱনা যিসকল বিজেপি নেতাই বিখমবাদ কৰি আছে বিখমবাদী বিজেপি নেতাসকলে হয়তো আঞ্চলিকতাবাদী শক্তি যি নতুন দলৰ জন্ম হ'ব সেই নতুন দললৈ যোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে তেওঁলোকে হয়তো আলোচনা কৰিছে আৰু যাৰ বাবে এই দুই উজনি অসমৰ শক্তিশালী বিজেপি নেতাই দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পাছতে ৰাজ্যিক বিজেপিত এক প্ৰকাৰে ধুমুহা সৃষ্টি হৈছে আৰু যিসকল বিজেপি নেতাই পুৰণি বিজেপি নেতাই নতুন বিজেপি নেতাৰ প্ৰতি ক্ষোভ উজাৰি আহিছে বিজেপিত থাকি তেওঁলোকে বিখমবাদ কৰি আহিছে এই নেতাসকলে অতি শীঘ্ৰেই বিজেপি দল ত্যাগ কৰাৰ সম্ভাৱনা আছে ৰাজেন গোহাঁই অশোক শৰ্মাই বিভিন্ন সময়ত বিজেপি দলত থাকিও তেওঁলোকে নতুন বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি আহিছে বিজেপি দলৰ পুৰণি আদৰ্শক লৈ তেওঁলোকে অভিযোগ আনি আহিছে নতুন আদৰ্শ আৰু পুৰণি আদৰ্শৰ অমিল বুলি তেওঁলোকে অভিযোগ আনি আহিছে আৰু হয়তো বিখমবাদী বিজেপি নেতাই নতুন দললৈ যোৱাৰ সম্ভাৱনা এক গুজব উঠিছে এক চৰ্চা চলিছে সমগ্ৰ ৰাজ্যতেই আৰু তাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰে ধুমুহা সৃষ্টি হৈছে ৰাজ্যিক বিজেপিৰ ধুমুহা সৃষ্টি হৈছে যেটো সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এয়া ৰাজ্যিক বিজেপিত এক প্ৰকাৰে ধুমুহা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উজনি অসমৰ এই দুই শক্তিশালী আহোম নেতা বিভিন্ন সময়ত বিজেপিৰ হৈ তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল আৰু হয়তো হঠাৎ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি দলৰ প্ৰতি হয়তো মোহভংগ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে দুই বিজেপি নেতাই 1.5 দশকৰো অধিক সময় বিজেপিৰ সৈতে জড়িত আছিল ভৱেন মোহন আৰু ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত কেতবোৰ মন্তব্য কৰিছে বিজেপি দল ত্যাগ কৰি ভৱেশ কলিতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দুই আহোম নেতাই ইতিমধ্যে বিস্ফোৰণ ঘটাইছে বিজেপি ত্যাগ কৰি নতুন দল গঠন কৰিব বুলি চৰ্চা চলিছে জনসংঘ বিজেপিৰ যি পুৰণি নাম জনসংঘ নামেৰে তেওঁলোকে নতুন দল খুলিব জনসংঘ অসম নাম দিছে আৰু নতুন আঞ্চলিকতাবাদী শক্তিৰ উত্থান হ'ব ৰাজ্যত ৰাজেন গোহাঁই অশোক শৰ্মায়ো বিজেপি ত্যাগ কৰি নতুন দললৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বিখমবাদী বিজেপি নেতাই হয়তো যিসকল পুৰণি বিজেপি নেতা বা বিখমবাদ কৰি আছে বিজেপিত থাকি সেই বিখমবাদী বিজেপি নেতাই নতুন দললৈ যোৱাৰ সম্ভাৱনা তাৰ পাছতে ৰাজ্যিক বিজেপিত এক প্ৰকাৰে ধুমুহা সৃষ্টি হৈছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে চিন্তিত হৈ পৰিছে বিজেপিত খহনীয়া দেখিবলৈ পোৱা গৈছে ইতিমধ্যে উজনি অসমৰ দুই প্ৰভাৱশালী আহোম নেতাই বিজেপি ত্যাগ কৰাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ শদিয়া জিলা সভাপতি যুধিষ্ঠিৰ গগৈয়ে বিজেপি ত্যাগ কৰিছে ইয়াৰ লগতে শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি ভৱেন মোহনেও এৰিছে বিজেপি দুই আহোম নেতাৰ বিজেপি ত্যাগক লৈ উজনি অসমত ব্যাপক চৰ্চা আৰু ভৱেশ কলিতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে দুই আহোম নেতাই বিজেপি ত্যাগ কৰি নতুন দল গঠন কৰিব বুলি ইতিমধ্যে ৰাজ্যত চৰ্চা আৰম্ভ হৈছে সেই দলৰ নাম হ'ব জনসংঘ অসম বিখমবাদী বিজেপি নেতাই জনসংঘ অসমলৈ যোৱাৰ সম্ভাৱনা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এটা ৰাজ্যৰ ৰাজনৈতিক এটা ডাঙৰ খবৰ এটা ব্ৰেকিং নিউজ কিয়নো ৰাজ্যত নতুন আঞ্চলিকতাবাদী শক্তি জন্ম হ'ব আৰু পুৰণি বিখমবাদী বিজেপি নেতাই নতুন দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে বিজেপি দল ত্যাগ কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে বিজেপি নেতাই এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক ভাৰতীয় জনতা পাৰ্টি অসমত চৰকাৰ অনাৰ বহুত আগৰে পৰা
আমি যথেষ্ট নিষ্ঠা আৰু সততাৰে ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ আৰু চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট অৰিহণা আছে। আৰু আজি মই হঠাতে এৰিছোঁ এইকাৰণে যে বিগত সময়ত দীৰ্ঘদিন ধৰি ৰাজনৈতিক প্ৰেক্ষাপটত থাকি বহু মানুহৰ আশা আকাংক্ষা আমি পূৰণ কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ, কিন্তু বহু সময়ত আমি সেই আশা আকাংক্ষা পূৰ্ণ কৰিব পৰা নাই। তদুপৰি বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি মানুহৰ মাজত দায়বদ্ধ হৈ থাকোঁ। গতিকে এই দায়বদ্ধতাৰ আওতাত আমি ভাৰতীয় জনতা পাৰ্টি থাকি যিখিনি কৰিব লাগিছিলে বা কৰিবৰ কাৰণে আমি যত্ন কৰিছিলোঁ সেইখিনি কৰিব পৰা নাই বাবেই আজি মই ব্যক্তিগতভাৱে ভাৰতীয় জনতা পাৰ্টি প্ৰাথমিক সদস্য পদৰ পৰাও মই পদত্যাগ কৰিছোঁ। দেখা গৈছিলে কেতিয়াবা মানে এনেকুৱা হয়, দলীয় কিছুমান অনুশাসন থাকে, যি অনুশাসনৰ গণ্ডিত আমি বহু কথাই নেতৃত্ব আগভাগ লৈ কাম কৰাৰ ক্ষেত্ৰত অসুবিধা থাকে। যেতিয়া আমাক দায়িত্ব অৰ্পণ কৰা নাই, এইবাবেই আমি নিৰ্বাচনত অলপমান আঁতৰি আছোঁ। পদত্যাগৰ কাৰণো তেনে হ'ব পাৰে? তেনেকুৱাও ঠিক নহয় একেষাৰে ক'বলৈ গ'লে, কিন্তু বহু কথাত আমি অসন্তুষ্টি হৈছোঁ আৰু নিজৰো কিছুমান দায় দায়িত্ব আছে, যিখিনি আমি সামাজিকভাৱে সমাজৰ সমস্যাখিনিক আমি তুলি ধৰি চৰকাৰৰ অন্দৰমহলত গৈ আমি সমাধানৰ যিটো প্ৰক্ৰিয়া কৰিব লাগিছিল সেই কৰিব পৰা নাই বাবেই আজি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি পদত্যাগ কৰিছোঁ। তেনেকুৱা বিকল্প চিন্তাধাৰা আমি একো কৰা নাই। তেওঁলোকে মাজে মাজে অসন্তুষ্টি প্ৰকাশ কৰা আমিও দেখিছোঁ আৰু সময় সাপেক্ষে মানুহৰ খং ক্ষোভ থাকে। গতিকে সেইখিনিয়ে বিষয়বস্তু হিচাপে তেওঁলোকে অভিব্যক্তি প্ৰকাশ কৰিছে বুলি মই ধাৰণা কৰিছোঁ আৰু সেইটো তেওঁলোকৰ নিজস্ব কথা। কিন্তু মই যিহেতু যি ধৰণে সমাজৰ লগত জড়িত হৈ আছোঁ, সমাজখনক যি ধৰণে মই সমস্যা সমাধানৰ গুৰি ধৰি মই আগবঢ়াই লৈ যোৱাৰ যিটো মোৰ পৰিকল্পনা আছিলে, সেইখিনিত মই বহু ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। গতিকে সেইকাৰণে মই বিজেপি এৰিছোঁ। মই ভবা নাই, কাৰণ প্ৰত্যেকজন ব্যক্তিৰ একোটা সীমাবদ্ধতা থাকে, যে প্ৰত্যেকজন দলীয় কাৰ্যকৰ্তা বা বিষয়ববীয়া একোটা সীমাবদ্ধতা থাকে, আছেও। গতিকে সেই সীমাবদ্ধতা গণ্ডিত তেওঁলোকে কাম কৰিছে আৰু যথেষ্ট ধৰণে কাম কৰিছে। প্ৰত্যেকৰে সমানে সমানে বা সমপৰ্যায়ৰ উৎসৰ্গিত মনোভাৱ সকলোৰে নাথাকে। গতিকে সেইখিনি হয় মাজে মাজে। তেওঁলোকে কোনো বিকল্প চিন্তাধাৰা কৰা নাই, কাৰণ মই কিছুদিন চিন্তা চৰ্চা কৰিছোঁ আৰু সম্পূৰ্ণৰূপে মই ৰাজনৈতিক বাধকতাৰ পৰা মই মুক্ত হ'ব বিচাৰিছোঁ। সেইটো মই এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই, কিন্তু সময়ৰ আহ্বান, যদি সময়ে মোক তেনেধৰণে লৈ যাব খোজে বা সমাজৰ যিখিনি স্থানীয় ব্যক্তি আছে তেখেতসকলৰ কিছু যদি দায়িত্ব আমাৰ মূৰৰ ওপৰত ন্যস্ত কৰে, তেতিয়াহ'লে সময়ে যি ধৰণে নিব সেই ধৰণে